কোটি টকা যদি উপাৰ্জন কৰিব বিচাৰে আপুনি, এইটোৱে আপোনাৰ কাৰণে লাষ্ট চান্স। ইয়াতকৈ আৰু চান্স নাপায়। কাৰণ আপুনি নিজে বিবেচনা কৰক, আজিৰ 1000 টকা যদি অহা এসপ্তাহৰ ভিতৰত 2000 হৈ যায়, তেনেহ'লে আপোনাৰ কেনেকুৱা লাগিব? এসপ্তাহৰ ব্যৱধানত 1000 টকা যদি 2000 হৈ যায়, তেনেহ'লে 1 লাখ টকা নিশ্চয় 2 লাখ টকা হ'ব। গতিকে আপোনাৰ 46 কোটি ফৰ্চ কইন ৰখা হৈছে। 46 কোটিৰ পৰা 34 কোটি 51 লাখ আজিৰ পৰা সম্পূৰ্ণ হৈছে চেলিং হৈ, আৰু মাত্ৰ 11 কোটি ফৰ্চ কইন বাকী আছে। 11.5 কোটি মান ফৰ্চ কইন বাকী আছে। এইখিনি আমাৰ অতি সোনকালে খতম হ'বলৈ গৈ আছে, আৰু আমাৰ ফৰ্চ কইনখিনিও অতি সোনকালে অপেন মাৰ্কেটত আহি আছে। আৰু অপেন মাৰ্কেটত আহি যোৱাৰ লগে লগে আমাৰ ফৰ্চ কইনখিনিৰ এটাৰ ভেলু হৈ যাব, ধৰি লওক কমচে কম $100 যদি এটা ফৰ্চ কইনৰ দাম হৈ যায়। গতিকে আমি কিনা প্ৰাইচ আছিলে $0.25, ধৰি লওক 25 টকা মান। গতিকে 25 টকাৰ পৰা যদি আমাৰ 10,000 টকা এটা ফৰ্চ কইনৰ ভেলু হয়, তেনেহ'লে আমাৰ কেনেকুৱা লাগিব নিশ্চয় ভাবিব পাৰিছে। আপোনাৰ যদি ইমানখিনি যদি বিবেক আছে, তেনেহ'লে আপুনিও চিন্তা আপোনাৰ দিমাগতো আহিছে। গতিকে মই অনুগ্ৰহ কৰিম, আপুনিও যদি ফৰ্চ কইন কিনিব বিচাৰে, নিশ্চয় আমাৰ লগত যোগাযোগ কৰি ফৰ্চ কইন কিনিব পাৰে। আমি 100% আপোনাৰ লগত সহযোগিতা কৰিম, আৰু আমি আপোনাৰ নিজৰ কোটি টকা সপোনখন কেনেকৈ বাস্তৱত পৰিণত কৰিব পাৰি, তাৰে আমি কামনা কৰিম। গতিকে আজিৰ ভিডিঅ' এইখিনিয়ে। দেখা হ'ব নেক্সট ভিডিঅ'ত। তব তক কে লিয়ে বাই, থেংক ইউ।